মাজুলীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰ প্ৰকাশ। নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৯৮ নং মাজুলী বিধানসভা সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনী উখল-মাখল। মাজুলীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুৱে প্ৰকাশ কৰিছে তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰ। শিক্ষা, স্বাস্থ্য, পৰ্যটন আৰু কৃষি ক্ষেত্ৰৰ লগতে মাজুলীৰ যুৱ প্ৰজন্মৰ স্বাৱলম্বিতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে প্ৰাৰ্থীগৰাকীয়ে। মাজুলীৰ ৰাইজৰ বাবে একাধিক উন্নয়নমূলক সপোন লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু। প্ৰকাশিত প্ৰতিশ্ৰুতি পত্ৰত মাজুলীৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডত এক আমূল পৰিৱৰ্তন অনাৰ স্পষ্ট ইংগিত দিয়া হৈছে। শিক্ষাৰ ক্ষেত্ৰত মাজুলীত নতুনকৈ আইন, বিএড, বাণিজ্য আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ লগতে এটা অত্যাধুনিক বিশাল পুথিভঁৰাল নিৰ্মাণৰ কথা উল্লেখ কৰিছে প্ৰাৰ্থীগৰাকীয়ে। চাওঁ আহক তেখেতৰ এই সংবাদমেলৰ কিছু দৃশ্য। আমাৰ প্ৰতিজ্ঞাপত্ৰ অসম বিধানসভা নিৰ্বাচন ২০২৬ প্ৰতিজ্ঞাপত্ৰ ৯৮ নং মাজুলী বিধানসভা সমষ্টি। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু। আমি যুঁজিম, আমি জিকিম, ৰাইজৰ শক্তিৰে বিকশিত মাজুলী গঢ়িম। প্ৰতিজ্ঞাপত্ৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰ পদৰেণু ৰঞ্জিত পবিত্ৰ বৈষ্ণৱ ক্ষেত্ৰ মাজুলীৰ প্ৰতি গৰাকী নমস্য ব্যক্তিৰ প্ৰতি মই ডক্টৰ ইন্দ্ৰনীল পেগুৱে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ। ৯৮ নং মাজুলী বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰূপে আপোনালোকৰ পৰা লাভ কৰা অকৃত্ৰিম মৰম, আশীৰ্বাদ আৰু উৎসাহে মোৰ মনোবল দুগুণে বৃদ্ধি কৰিছে। মোৰ জন্মভূমি মাজুলীৰ ভাই ভনীসকল, আন ঠাইতকৈ ব্যতিক্ৰমী মাজুলীৰ যুৱ সমাজ, মাজুলীৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ ইতিবাচক সঁহাৰি আৰু সহযোগিতাই মোক উৎসাহিত কৰি তুলিছে। মোৰ ঈপ্সিত সপোন আৰু সংকল্পৰ সৈতে সকলো মাজুলীবাসী একাত্ম হ'ব পাৰিব বুলি আশা কৰি মাজুলীখনৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে আপোনালোকৰ পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰি সংক্ষিপ্তভাৱে এই প্ৰতিজ্ঞাপত্ৰ প্ৰকাশ কৰিলোঁ। ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰৰ বক্ষত অৱস্থিত মাজুলীৰ ৰাইজৰ আশীৰ্বাদ অঞ্জলি শিৰত লৈ ব্ৰহ্মাৰ পুত্ৰ মহাবাহুক সাক্ষী কৰি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে মই বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিলে নিম্নলিখিত বিষয়সমূহ মই আখৰে আখৰে পালন কৰিম। প্ৰথমে মই আমাৰ ছাব হেডিংছবোৰ পাঠ কৰি দিছোঁ। শৈক্ষিক সমস্যা আঁতৰ কৰি মাজুলীক উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপে গঢ়ি তুলিম। মাজুলী স্বাস্থ্য খণ্ডক বৈপ্লৱিক পৰিৱৰ্তন আৰু আধুনিকীকৰণেৰে উজ্বলাই তুলিম। প্ৰচুৰ সম্ভাৱনাময় মাজুলীখনক উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় পৰ্যটনৰ অভিকেন্দ্ৰ ৰূপে গঢ়ি তুলিম। অৰ্গেনিক মাজুলী গঢ়ি তুলি কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ আনিম। ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বনিৰ্ভৰশীল মাজুলী গঢ়ি তুলিম। উন্নত যাতায়াতৰ জৰিয়তে মাজুলীৰ সৰ্বাংগীন উন্নতিৰ অটল প্ৰতিজ্ঞা। গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান প্ৰদান কৰিবলৈ চেষ্টা কৰিম। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। মই সকলোবোৰ এতিয়া ডিটেইলছত জনাব বিচাৰিছোঁ। প্ৰথমে আমাৰ